বঢ়িয়া লাগছে, ভাল লাগছে, কাৰণ চবেইতো চব ধৰণৰ ভিডিঅ' বনাই থাকে না, তো গতিকে এইটো অলপ ইউনিক মানে। আৰু গাইছ আমাৰ ইউটিউবাৰ গিলা ড্ৰিম চিলভাৰ প্লে বুটন লাৰি কিবা এটা ভাল লাগে যাত্ৰা আমাৰ মানে ফিচা কাটি গেল আজি হজৰা যাত্ৰা কি তো গাইছ চাওৰ মনত ভিডিঅ' ডেইলি ব্লগৰ আহিলো আপোনালোকৰ মাজত মই ঋতু ভাই তো আপোনালোক মই কৈছিলো কি ডেইলি ব্লগ ষ্টাৰ্ট কৰিম বুলি তো সেইকাৰণে একেদিন পুৰা প্ৰায় মানে চেষ্টা কৰি আছো ডেইলি ব্লগ দিবৰ কাৰণে কিন্তু কাম আছে কামত জনা আপোনালোকৰ কাৰণে আজি কাম সজ্জি কৰি কিনে আপোনালোকৰ মাজত ভিডিঅ' দিবা ওলাই আছো। তো গাইজ ফাইনেলি আজি আমি যাবলৈ যাই আছো এটা বিশেষ চেলেঞ্জ লৈ মানে ঋতু এটা চেলেঞ্জ লৈছি মই এটা চেলেঞ্জ লৈছো আমি দুই বেলেগ বেলেগ চেলেঞ্জ লৈ কিনে আজি মানে যাবা অলসো একঠেত আৰু ক'ত যাই আছো আপোনালোক মাজত কম গমে পাইছি দে গৈ টাইটেল থাম্বনেল চাইতো গমে পাম থাম্বনেল চাই গমে পাই ৰাইজ এইটো আমি ক'ব লাগা বেলেগ না হলিও কম আমি বেলেগ বেছি দেৰি নকৰি ডাইৰেক্ট যাই হও গাইস দিলজো তো গাইস আহি পালো বৰ্তমান আমি দাৰগুছি বজাৰ আৰু এই চেলেঞ্জটোৰ কাৰণে আমাক দুটা বস্তুৰ প্ৰয়োজন একদম বস্তুৰ চল গাইস এটা হল স্পৰ্টিং এটা আৰু এটা হল মাৰ্কাৰ পেন যোনটো সেইটো লাগিব আমাৰ এই চেলেঞ্জটোৰ কাৰণে গাইস তো এপিস বে দোকান আছে তো দোকানত যাও আৰু দাম কত স্পৰ্টিং আমি এখন আছে দোকান তো কৃষ্ণ আছে নাকি বগা স্পৰ্টিং আছে না হোয়াইট কালার বলো হ্যাঁ ও হোয়াইট কালার লাগে একদম ফুল হোয়াইট কালার ওরে কেইটা কাইছো 170 দাম কমে দিয়া লাভ বলে কি লৈছো আৰু যেহেতু আমাক দুটা বস্তু জৰুৰত আছিল এটা লৈ ললো আমাৰ মাৰ্কাৰ পেন ব্ল্যাক কালাৰৰ কে লৈছো গমে পাইছি বহুতে বহুতে মানে গম পাইছি বইতো ধৰিব পৰা নাই কথাটো দিলি অলপ দেৰিকে গমেই পাব আকা লাগে মাৰ্কাৰ লৈ আছি আৰু টি-শাৰ্ট এটা লাগে কিতনা খুচরা নাই 20 টাকা 20 টাকা কিছু নাই 20 টাকা আছে নহুছে নাই মতা দেখছি আৰু এখন বস্তু দিয়ে কিবা কৰিছে আৰু গাইছ এটা জায়গাত আহি পালো তো যেহেতু বৰষুণ দি আছে সেইকাৰণে অলপ ৰখিলো লগতে আপোনালোকক কথা এনে কৈ লওঁ বুলি ভাবিছো তো আমাক ভিডিঅ'টো এই চেলেঞ্জটোৰ কাৰণে যি বস্তু প্ৰয়োজন লাগে সেই বস্তুটো আমি অলৰেডি আনছো তো এবিকে চাব পাৰে প্ৰথম বস্তু যে স্পৰ্টিং এটা খুলি দে হৈ দিয়া কেনে কাম মাল বঢ়িয়া কোৱালিটিৰ মাল একদম সিম্পল আনছো কেৰিকে দাম কেইটা হে 100 টাকা আৰু আমাৰ কি আনছ কলি আৰু এটা বস্তু সেইটো বস্তু মই বাৰু ধৈছো এইটো মাৰ্কাৰটো লাগব আৰু মানে সিম্পল আনছো কাৰণ যেতে এটা সিম্পলে লাগব এই চ্যালেঞ্জটোৰ কাৰণে আৰু এই মাৰ্কাৰ এটা আনছো এই মাৰ্কাৰটোৰ দাম কিমান জানা না এই মাৰ্কাৰটোৰ দাম এই পুরো হেৰি ব্র্যান্ডেড মাৰ্কাৰ এইটোৰ দাম আছে প্ৰায় 20 টকা এইটো বাই চ্যালেঞ্জটো কি আর চ্যালেঞ্জটো হ'ব আমাৰ অসমত জিনকিটা ইউটিউবাৰ আছে সব ইউটিউবাৰৰে সিগনেচাৰ লম বুলি ভাবিছো মানে ঋতু ভাই কৈছি এই স্পৰ্টিংটোত যিমান ইউটিউবাৰ আছে অসমত চবৰে সিগনেচাৰ হ'ব আৰু লাষ্টত কাল ল'ব চবছে লাষ্টত সময় সময় ন সময় গৈ লাষ্টত ভাবছি সময় গৈ ল'ব আৰু চবৰে আৰু যিমান ইউটিউবাৰ আছে আৰু এই লাষ্ট সিগনেচাৰটো হ'ব সময় গদাৰ আৰু এই হেৰি স্পৰ্টিংটো আমি লাষ্টত গিভআৱে কৰি দিম আৰু লাষ্টত আপোনালোকে কাবা কোনবা পাব আৰু খালি সাপোর্ট কৰিব লাগিব নেকি সাপোর্ট কৰিব আপোনালোকে চাব লাগিব ভিডিঅ গিলা আৰু ভিডিঅ ডেইলি চাব লাগিব এটাই মোটামুটি গাইস লাষ্টত তো সময় গৈ হ'বই বা এটা কোন বাই অসমত কিমান ইউটিউবাৰ আছে চবৰে লম নেকি বলা ওলা যেহেতু বৰষুণটো দি আছে সময়তে যাব লাগিব আহিব বৰষুণ বেয়া দিছে ফালা ফালি হৈছে আকৌ ফাইনেল আহিলো অযোধ্যাৰ ঘৰ এতিয়া ঘৰত আছে নে নাই তো বাবুক মাতি হৈ আছো তো গাইস এই বৃষ্টি হে বৰ পাই আহি পালো তো এইবাৰ মাত মাৰি এনে ভিডিঅ'ত মাতলে কিয়া পেছ কৰা ফাইনেল আহিলো অযোধ্যাৰ ঘৰত বহুত বৃষ্টি তো অযোধ্যা ভাল আছো দে এক নম্বৰে বাকি বেমাৰ হ'ল বলা বেমাৰটো ইয়া ভৰিখন মানে বিটো কমছে কালি খোজ কাঢ়া পাৰা হোৱা নাই আৰু এইটোৱে টাইম লাগিব আৰু যেটো মানে ভৰি ভাঙা বলাটো জোৰানতে অলপমান টাইম লাগে বাকি ডিউটি সিটো যাব পৰা নাই নাই যাব নাই একমাহ হৈ গ'ল একদম বহি আছো ঘৰতে পানী যাব কি খবৰ ভাল এজনে মাতে ওলা নাছিল এতিয়া পুৰা মাত ওলাই গৈছে আৰু বাকি একো জনাই নাই মই ঘৰতে আছো যাওঁ নাই আৰু যাব বেছিটো বনোৱা নাই ভিডিঅ' এনেকা মাজে মাজে বনাই থকা হয় এনেকা আৰু বাৰকতে বনাই থকা নহয় না হয় বাৰু ঘৰতে যিহেতু বেমাৰ হ'লে আৰু এইগিলাখান ডেইলি বনাম এনেকা আগতে ট্ৰাকত থাকিলে আৰু ঘূৰি এনেকা বনাই থকা আছিল জাগাগিলা এক্সপ্ল'ৰ কৰি ভাল লাগে ডেইলি আৰু যিহেতু আমি যোনটো কামত আছিলো সেই কামটোত কৰো এতিয়া অযোধ্যা তোমাক মই কথাটো কৈ দিওঁ মই মানে আমাৰ যিমান অসমত যিমান ইউটিউবাৰ আছে প্ৰায় মানে সিগনেচাৰ ল'ব চেষ্টা কৰি আছো আজি তোমাৰ তাৰ ফাৰ্ষ্ট আৰু আৰম্ভ কৰিম মই অপেনিং কৰিম নেকি তুমি অপেনিং কৰিবা মই এনেকা দি পোৱা নাই আজি ফাৰ্ষ্ট টাইম দিম দে এনেকা সিগনেচাৰ দি পোৱা নাই আৰু না যি নহওক আমি কনচেপ্টটো আৰম্ভ কৰো দে এইটো লছ টি-শাৰ্ট মানে এই টি-শাৰ্টটো মানে লাষ্টত গিভ আৱে কৰি দিব আৰু মানে ৰাইজকে দিব মানে ভাল পায় নে আপোনালোক চবকে বৰে
স্পোর্টিং এটা আন্দা আজি কিনি লইছো মানে এইটো মানে নতুনকে কনসেপ্ট আছে আৰু সিগনেচাৰ মানে যিমান পাৰা লবি আৰু যিমান ইউটিউবাৰ আছে দিয়া ঠিক আছে দে ফার্স্ট টাইম ফার্স্ট নতুন চলা ফার্স্ট মই আজি লাইফত ফার্স্ট টাইম সিগনেচাৰ দিম আকৌ দিয়া তাতে কম বাজে দিয়া পাছফালে দে দিল দি দিওঁ নেকি পাঁচ মিনিট না আগবে আগবাগে কৰি দিয়া আগবাগে মানুহ এটা আৰু এটা দি দিওঁ আৰু এইটো দি দে হ'ব দি দে ভালকে এটা হেৰি কৰি ধৰি অংকন ধৰি অ দিয়া দে হৈছে হৈছে এইটো হৈছে না দিছি দিয়া বাস ফার্স্ট সিগনেচার আমার হয়ে গেল থ্যাংক ইউ দাদা দে ওয়েলকাম মই ফার্স্ট টাইম এনেকা সিগনেচাৰ দিলো আৰু না এনেকা যাত্রা আমার মানে ফিচা কাটি গেল আজি ভাই হজরা যাত্রা কি যাত্রা চাও ইটিতে দিছাৰ মূল্য বাঢ়ি গেল এই নাই ৰাইজক দিবা লাগিব এইটো রাইজো কি ভালো এনেকাই মোটামুটি 100টা মান বা 50 যিমান যিমান আছে, পাৰা লৈ আৰু আহা আৰু যিমান খুলবা পাৰো হানি চেষ্টা কৰিম আৰু লাষ্টত কি ভাবা দিম আমাৰ ৰাইজৰে কোনবা এটা মোৰ সাবস্ক্ৰাইবাৰ ফিচাৰ পাবো আৰু দিয়া দিয়া আৰু আজিতো অজৰতাৰ পৰা যে যাত্ৰা কৰিলোৱে মোৰ কন্টেন্টটো তো অজৰা কিবা এটা কৈ দিয়া দিয়া ভাই এটা বহুত এটা ভাল কথা মানে এটা নতুন আজি স্প্ৰিং কিনি লৈ আহিছে আৰু সিগনেচাৰ ল'ম বুলি মানে যিমানখিনি ইউটিউবাৰ আছে সকলোৰে পৰা সিগনেচাৰ ল'ব তাৰপিছত পিছত বেলেগ তাৰ এখেতৰ ছাবস্ক্ৰাইবাৰক মেম্বাৰক মানে গিভৱে কৰি দিব টি চাৰ্টটো তো মই আজি প্ৰথমবাৰ সিগনেচাৰ দিছো এনেকুৱা আৰু ফাৰ্ষ্ট দিছো ইখেতেও ফাৰ্ষ্ট ময়ো ফাৰ্ষ্ট তো সকলোৱে দিব ইউটিউবাৰসকলে আৰু সকলোৱে ছাপোৰ্ট কৰিব ভাইকক সেইটোৱে ক'লো আৰু সাবস্ক্ৰাইব কৰি দিব যদি কন্টেন্টবোৰ ভাল পায় ভাল লাগে সাবস্ক্ৰাইব কৰি দিব চাই ভাল পাব অডিয়েন্সে জানো হয় নহয় যদি আপোনাক ভাল পায় সাবস্ক্ৰাইব কৰিব যদি বেয়া পায় নকৰিব এইটোৱে আৰু বেলেগ একো নাই মই যে কলি যে কৰিব এইটো নহয় এইটো মোক কিছুমান মোৰ ফেমিলি মেম্বাৰ ভাল পাব কৰিব আৰু না এইটোৱে আৰু নেক্সট কাটত যাব লাগে আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব গাল চাহ তোকে বসে বউ কেনে খবৰ আছে ভালে দিছি থাকে বহি থাকে চাই ভাল লাগে কিন্তু দেখিলা তুমি ভিডিঅ দিলা না কমিটি ভিডিঅ' ভিডিঅ' ভাল লাগে মই মানে বনবো চাহটো খাই লওঁ কমিটি বাকী অজয় দা যাই থাকো আৰু ওকে দিয়া ভাল লাগিল আহাৰ কাৰণে ভাইহাত পঞ্চায়ত আৰু আগবাঢ়ি যাই থাকা একো ডিষ্টাৰ্ব নাই মই ঘৰতে বহি আছো তোমালোকে কষ্ট কৰি আছা বঢ়িয়া নাই অলপ দুৰ্গত দিলো আৰু নাই 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 ডিষ্টাৰ্ব পোৱা নাই দে একো নাই বাকী কনচেপ্টটো কেনে লাগিছে মোৰ নাই ঠিকে আছে কনচেপ্টটো বেয়া নহয় ভালে আগবাঢ়ি যাই থাকা এনেকাই কিবা এটা কনচেপ্টটো লাগে যদি তেতিয়াই মানুহে অলপ চাই ভাল পাব মানে ইউনিক আনিব চেষ্টা কৰি চেষ্টা কৰিব লাগে অজয় তোমাৰ ঘৰত অলপ বহি থাকে তামোল চামোল খালো তো ইচ্ছা মানে যাই আৰু ডাইৰেক্ট পৱন তাত গেলি মানে বাচ্চা গেলি কথাটো বেয়া হ'ব না ঠিক আছে চাৰ হবা তো আমি যাই আছো পৱন তাত ৰাস্তাতে গাড়ী কেনেকে আনে খাই পৱন দাই না এলাকে ৰাস্তাত অলপ বহাল ক'ত দি মাটি কোনো এৰি নাদে না মেইন কথা মৰাণতে লৈ যাব তই গোটাই অন কেমেৰা নহয় হেৰি IRL ষ্ট্ৰিমিং কৰ নেকি ইউটিউবৰ ঘৰ ৰঙৰ কামটো মোক নিদিলা ৰঙৰ এই ৰঙৰ কামটো নিদিলা কৈ দি ওপেন কম্পিউটাৰ আনকাত ভিডিঅ' দে দূৰত যাব আহি পালো পৱন দাৰ ঘৰ তো অজয় তাৰ ডাইৰেক্ট পৱন দাৰ তাত আহিছো বাকী আহি পালো পৱন দাৰ ঘৰ তো পৱন দাৰ অৱস্থাটো গমেই পাই চবে তো এতিয়া খবৰটো সুধি লাভ নাই মানে খবৰ ভাল? ভাল খবৰ ভাল ভৰিৰ লগত কি মতলব আছে মানুহটো চিন্তা থাকিব লাগে আৰু বাকী এনে ভাল পাইছো অলপ ভাল পাইছো মানে আছে ঠিকে আছে মোটামুটি আৰু কেইদিনমান ল'লে ৰেষ্ট ল'লে আহি যাব মানে প্লাষ্টাৰটো কিনে এইটো মোটামুটি ধৰা 20 দিন 25 দিন মান টাইম দিছে আৰু 25 দিন হৈ যাব তথাপিতো ৰখা নাই মই এটা উৰি আছো পুৰা একদম এক্সিডেণ্টটো হল কেনেকে মানে এনেই হঠাৎ মানে ভৰিখন স্লিপ খাই কিনে পৰি গৈছিলো মানে এইটো কি মটকা হোৱা বুলি কয় মতকা হঠাৎ মানে এনেকে উখৰ চাপৰ আছিল না মটকা খাই গৈছে মটকা খাই কিনে মানে অলপমান হাতডাল ফাটছে আৰু সেইটোৱে আৰু নাই যে নগৰ ভাল হ'লে হ'ল আৰু সেইটোৱে কোনটা অন কেমেৰা এটা কথা সুধিম কি ৰঙৰ কামটো বেলেগ কৰিলা ৰঙৰ কাম বেলেগক দিয়া নাই মোৰ মামাৰ ল'ৰা সি মোৰ লগতে থাকে না ননষ্টপ সি আৰু বেলেগক দিলি মোক মাৰিব এইটো মানে কেনে আনিছে এতিয়া মানে সেই আৰু মই ইফালে আৰবা নোৱাৰো সি মোৰ লগতে সৰুৰ পৰা ডাঙৰ হোৱা গতিকে আৰু এই আৰু উপায় নাই একবাৰ তো আনতে মোৰ ভিডিঅ'টো দেখিছিলে এইটো তো আজি পুৰা কালাৰ চালাৰ কৰা হৈ গ'ল আৰু এতিয়া ইউটিউবৰ লগত আৰু ফাইনেলি মেইন সময়টো আহি গ'ল মেইন টপিকটো আহি যাব বন্ধা তো তোমাক ক'লো বাৰু বৰ্তমান চব অসমৰ ইউটিউবাৰ চিগনেচাৰ লৈ আছো মই বৰ্তমান অযোধ্যা লৈ আহিলো ছেকেণ্ড তুমি আজি মানে ফাৰ্ষ্ট যাত্ৰা উঠছো আৰু ঠিকে আছে তুমি চিগনেচাৰ নতুন এটা কনচেপ্ট আৰু নতুন ঠিকে আছে বঢ়িয়া এনে কনচেপ্টটো কেনে লাগিছে বঢ়িয়া লাগছে ভাল লাগছে কাৰণ চবেইতো চব ধৰণৰ ভিডিঅ' বনাই থাকে না তো গতিকে এইটো অলপ ইউনিক মানে আৰু নতুনত্ব আনিব লাগে চব বস্তুৰে কাৰণ আজিকালি ভিডিঅ'বিলাক কেনেকুৱা হৈ যায় মানুহে এটা চিষ্টেমত বনাই থাকিলে অলপ বৰিঙো পায় তো গতিকে নতুন নতুন কনচেপ্ট লাগে
আৰু মানুহবিলাক চাপৰ্ট দিব লাগে আৰু বাছ, কাৰণ নতুন যুৱ চলি নতুনকৈ উঠি অহা ল'ৰা মানুহবিলাকে চাপৰ্ট দিলে অলপ আগবাঢ়ি যায়, কাৰণ অলপ চাপৰ্ট দিলে কাৰো একো ক্ষতি নহয়। কিন্তু আমাৰ সমাজখনত ধৰব নোৱাৰা হৈছে আজিকালি, কি হৈ আছে চব নিগেটিভিটি। মানে মোৰে ভৰিখনৰ কথা কওঁ, কিছুমানে কৈ আছে তোমাৰ যদি ভৰি এক্সিডেণ্ট হৈছে কেনেকে গাড়ী চলাই আছে, আৰে ভাই গাড়ী কি ভৰিহে এখানহে হৈছে, এখানতো আছে না। ভৰি ভাঙছি প্ৰত্যেক মই পেলাই ভৰি ভাঙছি, মই খুমাই ৰাখিব লাগে, মই না দোকানত যাব লাগে না কিবা কৰিব লাগে। এতিয়া যদি মই দোকানত যাই কিনে যদি গাড়ী চেল কৰা ভিডিঅ' এটা দিওঁ, এই এনেকুৱা সময়তে গাড়ী চেল কৰি আছে, আৰে ভাই মোক কোনোবা খুৱাব আহিব নেকি, অ দেউতাৰে মাৰে তো আহি কিনে মোক খুৱাব নাহে। বঢ়িয়া বহিলো, বহি কিনে মাৰি দিওঁ আৰু নাকি। দৰিটো হেৰি কৰি ল এপানে মাত দিয়ক আকে জেগা ধুনীয়াকে মাৰি দিওঁ। অযোধ্যাৰ কাষতে মাত দিয়ক। কিন্তু এটা বস্তু লাগিছিল ন অলপ কিবা এনেকুৱা এই অসম পুৰণ জীৱন লৈ আহ মোৰ তাতে আছে। লৈ ডাইৰেক্ট লিয়ান কাট অসমৰ বুৰঞ্জীৰ ওপৰতে মাৰি দিওঁ। আকাই য়েছ, তো আমাৰ অজয় ভাই মাৰিলে, এইবাৰ মই মাৰি দিওঁ। চিগনেচাৰ এনেকুৱা বেছি নামাৰো, এইটো কৰি অলপ অসুবিধাই হয় একদিন। মাৰি পাইছিলে না বেলেগত এনেকে? এনেই বেংকত মাৰি পাইছো, গাড়ী লৈ নাই নাই সেনেকে মাৰিব নাই। তো মোৰ চিগনেচাৰটো অলপ বেলেগ ধৰণৰ। এই চৰি দেই, এইটো মানে এক পাকতে নহয়, অলপ প্ৰব্লেম। বিয়াস কম অলপ মানে সেই বহিছো এলি বহি থাকা ওলাব। না কথা নাই, এইটো এইটো মানে পি মেথি, পি মেথি। অ চৰি দেই, মিষ্টেক হৈ গ'ল মোৰ, কথা নাই। মানে ইয়াতে মাৰ্কাৰত অলপমান স্পীডটো কম হয় না, এইটোৱে আৰু বেংকতো মোৰ এইটোৱে আছে প্ৰায়, নক'ব নোৱাৰো বেংকত। বঢ়িয়া চিনেমা, ভাল লাগিল। কোনো আনা নাই বৰ্তমান ন? নাই 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 নাই, ভাল লাগছে। এশটা ইউটিউবাৰৰ লগত ধেমালি এইটো চলাটো লাষ্টত কি কৰা যাব? কি ভাবে? আমাৰ সাবস্ক্ৰাইবাৰ কোনোবা এটা পাই যাব। বঢ়িয়া বঢ়িয়া, এইটো থৈ আহা বাবা যোৱা। এই চলাতে এতিয়া বৰ্তমান যিমান আৰু বাঢ়ি গেল। ডাবল দিন এনেকে 1.5 লাখ মান কি হ'ব পাৰে, দিবও পাৰে, কোনোবা দিবও পাৰে। বহু ভিতৰত আমি এতিয়া আৰু গাইছ আমাৰ ইউটিউবাৰ গিলা ড্ৰিম সিলভাৰ প্লে বুটন, তো লাৰি কিবা এটা ভাল লাগে আৰু কেতিয়াবা কি ল'ব পাৰিম না কৃষ্ণ? পাইবত ন হা ইম্পসিবল, আজি পচিবল পচিবল আজি দিন ইম্পসিবল নাই, পচিবল। মানে কষ্ট কৰিলে চব বস্তু ইম্পচিবল বুলি এই শব্দটো আমি এদিন ভাবছিলো। মই যদি ভাই 30 প্লাছত যদি এখন ল'ব পাৰো, তো নাইতো ইয়ং হৈ আছা, বহুত কম হৈ আছে আৰু বিন্দাছ। মাত্ৰ গুড কন্টেন্ট আৰু ৰাইজৰ মৰম ল'বা। আৰু এটা কথা মই আকৌ এবাৰ কৈছো যে যিবিলাকে নিগেটিভিটি কৰে সেইবিলাক ইগনোৰ কৰিবা বাছ। সেইখিনিক যদি ইগনোৰ কৰিব পাৰা চাকচেছ হবাই। কিমান ক'ব তোমাক, মানে ভালখিনি লৈ আগবাঢ়িবা, সেইটোৱে আৰু। অসমত ভাবছা নেকি তুমি যে অকল বেয়া পোৱা মানুহ আছে? তোমাক তাৰে পাছত বহুতে ভালো পায়। এইবিলাক গুৰুত্ব নিদিবা, এনেকুৱা চিলভাৰ প্লে বুটন সেইকেইটাই যাতে জ্বলে, এনেকুৱা এটা লোৱা বাছ, যোনে মানে তোমাক বেয়া পায়। সেই আপোনালোকৰ মৰম আৰু চাপৰ্টটো একদম ইম্পৰ্টেণ্ট। একদম। আৰু গাইছ আপোনালোকে ভাবিব পাৰে কি একেদিনে দ্বিতীয় ইউটিউবাৰ চিগনেচাৰ কিয় ল'লো? তো একে জাগাতে যিহেতু মানে পৱন দা আৰু অজয়দাৰ ঘৰ বেছি মানে দূৰত্ব নহয়, মানে একেলগে বুলি ক'লে ভুল নহয়, তো সেইকাৰণে আৰু একদিন আহাত চাই মানে একেদিনেই চিগনেচাৰটো লৈ ল'লো। আৰু নেক্সট আপোনালোকে কমেণ্ট কৰিব আৰু কাৰ ঘৰত যাব লাগে, কাৰ চিগনেচাৰ ল'ব লাগে, কোন ইউটিউবাৰৰ, আপোনালোকে কমেণ্ট কৰি জনাব গাইছ। বন্ধা বহুত টাইম বহিলো, বহুত কথা পাতলো, এতিয়া মানে যাওঁ আৰু বাই টাটা বাই, টাটা। টাটা। ভাল লাগিল আহাৰ কাৰণে। ঠিক আছে, বহুত অসুবিধা হ'ল কিন্তু অসুবিধা নাই। ডিষ্টাৰ্ব দিলো। আৰু highest মাত্ৰ আৰু 5-10 দিন ধৰি থৈ দিয়া, মই দাউৰিমেই আৰু। বিদ্যা হৈছে। মই মানে এনেকা থকা মানুহে নহয়। টাইম লাগব নেকি? টাইম লাগব মানে কি আৰু, মোৰ কাৰণে হৈ যাব, চব ঠিক হৈ যাব। হাত ভাঙা একো হাৰ মানা নহয়। এই হাত দমে হৈছে, কেনেকে ভাঙি গৈছিল, কিন্তু ভাঙাৰ দিনাৰ পৰাই গাড়ী চলাইছো। আৰু এই ভৰি ভাঙা দিনাৰ পৰা গাড়ী চলি আছো, চলাই থাকিম আৰু। এইবিলাক মতলব নাই। দেহা ভালে আছে, মন ভাল আছে, বিন্দাছ জীয়াই আছো, সেইখিনি আৰু। দেহা ভাঙা বেছি টাইম নবকো আৰু বকি নাথাকো আৰু বকি ৰাখিলে ৰাতি যাব। ৰাতি যাব ভাই। এতিয়া যাই থাকো ঘৰত ঠিক আছে বাৰু, দিয়া লগ পাম আৰু নাকি? লগ পাম নিশ্চয়।